ভিডিঅ'ত মই কিবা না কিবা আপোনালোকক ইনফৰমেশ্যন দিওঁ ঠিক তেনেদৰে আজি মই এটা ইনফৰমেশ্যন দিম প্ৰথমতে মই মোৰ কিছুমান মনৰ কথা বা আপোনালোকক কম বুলি ভাবিছোঁ সেইটো কাৰণে কথাখিনি আপোনালোকে কৈ লওঁ তাৰপিছত আপোনালোকে ক'ত গৈছিলোঁ মই ক'ত কি চিকিউৰিটিৰ এটা ইনফৰমেশ্যন পাইছোঁ ভাল ধৰ্মা থকা সেইখিনি গোটেই ভিডিঅ'ৰ শেষত কম ভিডিঅ'ৰ শেষলৈকে চাই থাকিব বলক যোৱা ভিডিঅ'ৰ মাজলৈ নমস্কাৰ মোৰ ইউটিউব চেনেলত আজি সকলোকে স্বাগতম জনাইছোঁ আৰু লৈছোঁ নতুন ভিডিঅ'লৈ গাইজ মই আজি এটা বিশেষ টপিকৰ ওপৰত আলোচনা কৰিম আপোনালোকৰ মাজত গোটেই কথাখিনি খুলি কম আপোনালোকৰ মাজত আজি মই আগৰ যিবিলাক ভিডিঅ'ত মই আপোনালোকক ইনফৰমেশ্যন দিছোঁ মই সেইবিলাক ইনফৰমেশ্যন কেনেকৈ পাওঁ বা আপোনালোকক কেনেকৈ সেই কণ্টেক্টবিলাক দি আছোঁ মই আপোনাক আজি খুলি কিনে ক'ম গাইজ আপোনালোকে একো ভাবিব নালাগে যে মই কোনো অফিচত কাম কৰোঁ বা কিবা কৰোঁ মই সামান্য চিকিউৰিটি কাম কৰোঁ আপোনালোকৰ নিচিনাই পৰিশ্ৰম কৰোঁ হাজিৰা কাম কৰোঁ সেইবিলাক কাম যিবিলাক আপোনালোক মই ৰাস্তাত মাজত পাওঁ মানে ধৰক মই সদায় যেতিয়া মৰ্ণিং ডিউটি আহোঁ বা কোনোবা টাইমত যেতিয়া মই পাৰ্ট টাইম কাম কৰিব যাওঁ যিবিলাক কাম পাওঁ ৰাস্তাত মই বা ক'ৰবাত দোকানত বা ক'ৰবাত চিকিউৰিটি লগা হয় সেইবিলাক আপোনালোকক ইনফৰমেশ্যন দিওঁ নাই কৈ মোৰ অফিচ আছে না কিবা বেলেগ কাম আছে বেলেগ মই আপোনাক দিব পাৰিম মই নিজেও কাম কৰোঁ যিবিলাক সৰু মৰু কামবিলাক পাওঁ মই সেইবিলাক আপোনালোকক মই ভিডিঅ' যোগেদি জনাই দিওঁ কিছুমান ল'ৰাই ভাবে বহুত অফিচত কাম কৰে কিবা কৰে নাই একো নাই আপোনালোকৰ নিচিনা মই পৰিশ্ৰম কৰা মানুহ মই কম দৰমহাতে কাম কৰি আছোঁ সৰু মৰু কামবিলাক পাওঁ যিবিলাক পাওঁ মই ভাবোঁ মোৰ ফ্ৰেণ্ডবিলাক আছে ভিডিঅ'বিলাক চাই সিহঁতক যদি জনাব পাৰোঁ কাৰণ মই অকল খবৰটো দিব পাৰিম বাকী আপোনালোকে নিজে আহিব লাগিব জইন হ'ব লাগিব বা কামবিলাক নিজে কৰিব লাগিব মই অকল খবৰটোৱে দিব পাৰিম ঠিক তেনেদৰে মই যেনেকুৱা মই যিটো চিকিউৰিটিত কাম কৰি আছোঁ তাৰে পিছত আৰু বেলেগ চিকিউৰিটিৰ মানুহ আছে বেলেগ ল'ৰাবিলাক আছে সেইবিলাকক মই সুধি থাকোঁ যে তোমালোকৰ তাতে মানুহ লাগে নেকি যদি কয় মানুহ লাগে তেতিয়ালৈকে আপোনালোকক মই যিবিলাক আগতে গমেই পাইছে মই বহুত ল'ৰাক নম্বৰবিলাক দিছোঁ কণ্টেক্ট নম্বৰবিলাক দিছোঁ সিহঁতে গমেই পাব সেই নম্বৰবিলাক মই দি দিওঁ যে মানুহ লগা থাকিলে ইয়াতে আহি ধুনীয়া কাম কৰিব পাৰে সেইকাৰণে ভিডিঅ'বিলাক বনাওঁ কাৰণ ময়ো এটা সময়ত অকলশৰীয়া আছিলোঁ যেতিয়া মই গুৱাহাটীত প্ৰথম আহোঁ তেতিয়া মোক এজন ল'ৰাই আনিছিল কাৰণ মানুহ এজনে আনিছে কোনো অকলশৰীয়া জীৱন বা আগবাঢ়িব নোৱাৰে সেই মানুহজনে বা এই ল'ৰাজনে মোক আনি প্ৰথম যিকোনো এটা কামত জইন কৰি দিছিল তাৰপিছৰ পৰা মই বেলেগ কাম বিচাৰি পাইছোঁ বা আজি বৰ্তমানলৈকে মই কাম কৰি আছোঁ চিকিউৰিটিতে হওক বেলেগ কাম কৰি আছোঁ সেইকাৰণে মই ভাবোঁ যে মোৰ ফ্ৰেণ্ডবিলাক ভিডিঅ' চাই মই যদি সৰু মৰা এটা কাম এটা বিচাৰি দিব পাৰোঁ মইতো ইমান ডাঙৰ কাম আপোনাক বিচাৰি দিব নোৱাৰিম মই যদি 10-12 হাজাৰ টকা কাম পাওঁ আপোনালোকেও সেই 10-12 হাজাৰ টকা কামেই বিচাৰি দিব পাৰিম এই ভিডিঅ' যোগেদি মই যিবিলাক ইনফৰমেশ্যন পাওঁ আপোনালোকক সকলো জনাওঁ মোৰ কোনো অফিচৰ লগত লিংক নাই কিবা নাই মই যিবিলাক ৰাস্তাত নাজানো তেওঁলোকক মই আহি থাকোঁতে বা যিবিলাক কাম দেখা পাওঁ বা লগৰীয়াবিলাক আছে কোনোবাই যদি কয় যে ইয়াতে মানুহ লগা আছে বা গুদামত লগা আছে বা বেলেগ কামত লগা আছে তেতিয়া মই সেইবিলাক খবৰ দিওঁ কাৰণ সেইবিলাক কাম আপুনি নহয় ময়ো সোনকালে বিচাৰি পাব পাৰি সেইবিলাক কাম সেইকাৰণে মই এইবিলাক দিওঁ মই বেলেগ অফিচৰ লগত কিবা নাই মই যিবিলাক কাম ৰাস্তাতে বিচাৰি পাওঁ সেইবিলাক আপোনালোকক খবৰবিলাক দি থাকোঁ ঠিক তেনেদৰে মই যেতিয়া আপোনালোকে গম পায় মই আগৰ ভিডিঅ'বিলাক কৈছোঁ মই যেতিয়া নাইট ডিউটি কৰে চিকিউৰিটিত মই পাৰ্ট টাইম কাম কৰিব যাওঁ ঠিক তেনেদৰে একদিন মই কাম কৰিব গৈছিলোঁ কাম কৰি যাওঁতে মই যেতিয়া আমাৰ 5 ষ্টাৰ হোটেল আছে ৰেডিচন বোৰ্ড সিদিনা হাজিৰা তাতে কৰিছিলোঁ হাজিৰা কাম কৰি থাকোঁতে মই তাতে চিকিউৰিটি ড্ৰেছবোৰ দেখিলোঁ বহুত ভাল লাগিল আৰু মানুহবিলাক হাইট থকা মানুহ বহুত ওখ মই সুধিলোঁ তোমালোকৰ দৰমহা কিমান চিকিউৰিটিতে ভালকৈ কথা পাতিলে কাৰণ আমাৰ অসমৰে ল'ৰা হয় ধুনীয়াকৈ কথা পাতিলে গোটেইখিনি তাত ডিটেইলছ ল'লোঁ ভিডিঅ'টো বনাব নোৱাৰিলোঁ কাৰণ ভিডিঅ' বনাব এলাও নাই যাতে সেইকাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ তাতে মানে গোটেই এড্ৰেছ ল'লোঁ মানে দৰমহাবিলাক ভাল হয় বহুত দৰমহা মানে বেছি থকা দৰমহা আৰু সেইখিনি গম পালোঁ যে দৰমহাটো বেছি আছে মই ভাবিছোঁ যে মই এইটো যদি মোৰ ল'ৰাবিলাক ফ্ৰেণ্ডবিলাকে ভিডিঅ'বিলাক চাই যদি সিহঁতে বহুত ল'ৰা ফ্ৰেণ্ডবিলাক আছে ঘৰত বহুত টকা পইচা দিব লাগে বা কম পইচাত নচলে সেইটো কাৰণে বা এক্সপিৰিয়েঞ্চ থকা মানুহ সেইকাৰণৰ কাৰণে মানে ভিডিঅ'বিলাক বনাইছোঁ কাৰণ সেইসকলে মানে বেছি দৰমহা থকা চাকৰি বা এটা প্ৰাইভেট জবেই বিচাৰি থাকে সকলো কাম বিচাৰি নাপায় সেইকাৰণে মই ভাবিছোঁ ল'ৰাটো যদি মই এটা ইনফৰমেশ্যন দিব পাৰোঁ এই ভিডিঅ'ৰ যোগেদি সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ মানে এইটো আপোনাৰ মই নম্বৰবিলাক ল'ব নোৱাৰিলোঁ মানে কণ্টেক্ট নম্বৰ ল'ব নোৱাৰিলোঁ তাতে মানে এড্ৰেছটো মই গোটেইখিনি ল'ৰাটোক সুধিলোঁ ল'ৰাটো বহুত ভাল হয় গোটেইখিনি মোক এড্ৰেছ ক'লে মানে এড্ৰেছখিনি ক'ত আছে অফিচটো গুৱাহাটীৰ ক'ত আছে সেইখিনি এড্ৰেছটো মই স্ক্ৰীনৰ ভিডিঅ'ত আপোনালোককো দিম শ্বেয়াৰ কৰিম সেইকাৰণে ভিডিঅ'টো বনাইছোঁ যদি যিসকলে ভাবিছে যে হাইট লাগিব দেই এটা কথা ক'ব গৈছোঁ বহুত হাইট লাগে তাৰে যিমান লগ পালোঁ 5 ফুট 8 ইঞ্চি 9 ইঞ্চি এনেকুৱা ল'ৰা আপোনালোকৰ যদি কিছুমান হাইট থকা মানুহ আছে কাৰণ মোৰ হাইট ইমান নাই মই নোৱাৰোঁ কামটো আপোনালোকে সেই কামটো চাগে কৰিব পাৰিব হাইট থকা মানুহ লাগে তাতে আৰু পঢ়া শুনা বেছি লাগে চাগে গম নাপাওঁ
কিন্তু মই যিখিনি সুধিলোঁ তাৰ মানে দৰমহাবিলাক বহুত ভাল হয়। যদি আপোনালোকে কোনোবাই বিচাৰে এইটো অফিচৰ মই এড্ৰেছ দি দিছোঁ স্ক্ৰীনত, সেই এড্ৰেছত আহি আপোনালোকে ধুনীয়াকৈ আলোচনা কৰি অফিচত ধুনীয়াকৈ স্ক্ৰীনত এড্ৰেছটো দিছোঁই, এইটো চিকিউৰিটিৰ অফিচৰ এড্ৰেছটো নম্বৰ দিছোঁ মই। তথাপিও মই মুখেদি কৈ আছোঁ, এইটো চিকিউৰিটি হয়, NIS চিকিউৰিটিৰ এইটো হয়, নেশ্যনেল ইনভেষ্টিগেশ্যন ফুল নেম নেশ্যনেল ইনভেষ্টিগেশ্যন চিকিউৰিটি। এইটো অফিচটো আছে লাচিত নগৰ, গুৱাহাটীৰ মেইন ৰোড লাচিত নগৰ, হাউচ নং 60 আৰু 2nd ফ্ল'ৰ। এই তিনিটা আপুনি এড্ৰেছ মই দিছোঁ, আপোনালোকে ধুনীয়াকৈ যায় তাতে অফিচত যাই আলোচনা কৰি ধুনীয়াকৈ জইন হ'ব পাৰে। আৰু মই মোৰ নিজৰ কথা কোৱা নাই, মই যি ল'ৰাবিলাক মই কাম কৰিব যাতে যিটো ল'ৰাই মোক কৈছে তাৰে চিকিউৰিটি হয়, সেই চিকিউৰিটিজনে যিখিনি কথা ক'লে আজি আপোনালোকক শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, আৰু লগ পাম নেক্সট ভিডিঅ'ত।